প্ৰথমতে এই ছাগলীটো মন কৰক আৰু সেই ছাগলীটোৱে মাতবোল দিব নোৱাৰা কাৰণে তাৰ হাঠিয়াৰ পাতি বান্ধি ৰাখিছে অন্য ছাগলীৰ ওচৰত যাব নোৱাৰাকে। কিন্তু লখিমপুৰৰ ফালৰ যে সেই ৰিজু বাবা নে কি তাক তেনেকে বান্ধি ৰাখিব পাৰিবনে? আৰু যিমানখিনি অপকৰ্ম কৰি থকা মতা মানুহখিনিক তেনেকে এই ছাগলীটোক যেনেকে বান্ধিছে তেনেকে বান্ধি ৰখাব পাৰিবনে? এই ছাগলীটো আছিল ডিব্ৰুগড়ৰ আৰু এই ছাগলীটোৰ মালিক আছিল জয়ন্ত মইনা বৰুৱা। তাৰ ঘৰ ডিব্ৰুগড় আৰু সি মোক নিজেই কৈছে, ফোন কৰি পেলাই কৈছে, বুজিছনে এই ছাগলীটো মোৰ কাৰণে বহুত লাকি, বুজিছ, ছাগলীটোৰ পৰা বোলে মোৰ বহুতখিনি ইনকাম হৈছে। তেতিয়া মই তাক কৈছিলোঁ, তই যে ছাগলীটোক তেনেকৈ বান্ধি ৰাখি থৈ দিছ, তোক যদি তেনেকৈ বান্ধি ৰাখে তই কেনেকৈ বাৰু পেচাব চেচাব কৰিবি তই কচোন। মই তেনেকৈ তাক দম দিছিলোঁ। গতিকে ছাগলীটোৰ এইটো যে বান্ধি থোৱা ছাগলীটোৰ মালিক অইন কোনো নহয়, এইটো জয়ন্ত মইনা বৰুৱা। গুড মৰ্ণিং, স্বাগতম জনাইছোঁ সকলোকে আন এটি নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো থাম্বনেইলখন দেখি নিশ্চয় গম পাইছেই, দৌৰা দৌৰিকৈ যাবলৈ লৈছোঁ এঠাইলৈ। আৰু এনেকুৱা মানে পটককৈ খবৰটো আহিছে যে যাব লাগে, নহ'লে নহয়, উপায় নাই, কি কৰিব, ঘৰত মানুহ নহ'লে তেনেকুৱাই। গতিকে এতিয়া যাবলৈ লৈছোঁ আৰু কি কামনো সকলোখিনি কৈ আছোঁ, চাই থাকক। দৌৰা দৌৰিকৈ ওলাই আহিছোঁ গিটি কিনিবলৈ। আৰু কি গিটি জানানে? শিলগুটি। গুটি চুটি কিনি আহি পাই গ'লোহি নিৰ্দিষ্ট জেগা। আৰু দেখিছেনে আমাৰ মিস্ত্ৰীয়ে কাম কৰি আছে। এতিয়া মানে মই কি কৰাব লাগে জানে, এই চিমেণ্টৰ ঘৰটো ভঙাব লাগে। দেখিছেনে এইটো চিকট চিমেণ্টৰ ঘৰ, সেইটো ভঙাব লাগে। আৰু চাওক আমাৰ এইখিনি কাম আগবাঢ়িছে। এয়া সেইটো হ'ল লেট্ৰিনৰ টেংকি দেই, সেইটো মানে পাৰ্কিঙৰ ভিতৰতে পৰিব। আৰু এই পিছফালৰ ৱালখন দিয়া নাইচোন, এইবিলাক খুঁটাবিলাক জাম দেৰি হৈছে। আৰু 10টা খুঁটা পৰিছে অল টোটেল, তাৰে 8টা হৈছে আৰু এটা জাম দি আছে আৰু এটা গাঁত খান্দিবলৈ আছে। এতিয়া এইটো জাম দি আছে আৰু এইফালে কুঁৱা আছে, এইটো কুঁৱাটো মটৰ চলি আছে। চাওক সেইখিনিত থাকোঁতে, য'ত আমাৰ আগৰ ঘৰ তাত থাকোঁতে পানী কিমান হাহাকাৰ ন, পানী নাই পানী নাই। তাতো অৱশ্যে আমাৰ কুঁৱাৰেই, ইমান পানী আমাৰ জামালা নাই। কিন্তু ইয়াতো একদম আমাৰ ঘৰতে কুঁৱা। চাওক দেখিছে, কি ভাগ্য ভাল ন, মই য'তে যাওঁ ত'তে পানী। মোৰ আজি কথা এটা কওঁতে হাঁহি উঠি আছে। কিয় হাঁহি উঠিছে মই ক'ম বাৰু, কিন্তু একদম বহুত হাঁহি উঠি আছে জানেনে। গিটিখিনি অহালৈকে বাট চাই পেলাই ৰখি আছোঁ। আৰু গিটিৰ চাইজৰ কথা মই ইমান নাজানো নহয়নে, মানুহজনে যিহেতু ফোনতহে মানে তেওঁলোকক কৈছিলে। গতিকে এতিয়া মিস্ত্ৰীক কৈ দিছে যে এইটো চাইজৰ হ'লেহে ৰাখিবা, নহ'লে ঘূৰাই দিবা। আৰু কামত নহা বস্তুটোনো কিয় ৰাখিম, নহয় জানো। সেইকাৰণে ৰৈ আছোঁ এতিয়া, আৰু মিস্ত্ৰীয়ে কাম কৰা চাই আছোঁ। আৰু এইটো গাঁত ঢালাই দি আছে আৰু এটা গাঁত আছে, মানে চিমেণ্টৰ ঘৰটো ভাঙিলেহে এইটো ভাঙিলেহে মানে আকৌ ইটো গাঁত দিব পাৰিব। গতিকে এতিয়া ৰৈ আছে। মিস্ত্ৰী সকলোখিনি যা যোগাৰ দি আহি পাই গ'লোহি ঘৰ। আৰু ঘৰ পাই ভিডিঅ'টোতো সামৰিবই লাগিব নহয়নে। আৰু মই কওঁ শুনক, মই যে প্ৰথমতে ছাগলীটোৰ কথা কৈছিলোঁ, সেই ছাগলীটোৰ কথালৈ এতিয়া আহোঁ। কোন মানুহ নাজানো, মই সেই ভিডিঅ'টো ইয়াত লগাই নিদিওঁ, যিহেতু কপিৰাইট লাগিব পাৰে ন, ভয় লাগে, দিয়া নাই। মই ফটো এখনহে স্ক্ৰীনশ্বট মাৰি পেলাই আনিছোঁ, তাতো যদি কিবা দুখ হয় সেইটো বাৰু মই নাজানো বাৰু। কিন্তু আপোনালোকে কওকচোন, সেই অমাত জীৱটোক তেনেকৈ বাৰু শাস্তি দিব পাৰেনে? হা, সেইবিলাক বাৰু হেৰি কাম নে, ভাল কাম নে, আপোনালোকে নিজে কওকচোন। এতিয়া অমাত জীৱৰ কাৰণে তাক তেনেকৈ মানে বান্ধি কৰি পেলাই বন্দী কৰি ৰাখিছে। সেইটোতো সি মুতিব কৰিবও লাগিব নহয়নে। কিন্তু তেনেকৈ যে কি মগজ দেই, বাপৰে বাপ, মানিছোঁ কিন্তু সেই ঘৰ মানুহকো দেই। এনেকৈনো বাৰু ছাগলী মই ক'তো দেখাই নাই আৰু নাজানো আৰু এইবিলাক মিছাই নে সঁচাই। কিন্তু তেনেকৈ মই ভিডিঅ'টো দেখিছোঁ, এজন কোনোবা দিছিলে ফেচবুকত, মই তাতেই দেখিছিলোঁ। কিন্তু মই তাৰে উপায় নাপায় ফটো এখন মই মানে তেনেকৈ ৰাখিছোঁ। আমিও পুহিছোঁ ছাগলী, আৰু আমাৰ ওচৰৰ মানুহেও ছাগলী পুহিছে। কিন্তু মই এতিয়া পোহা নাই দিয়কচোন ছাগলী, অসুবিধা হয় গুৱাহাটীত ছাগলী পুহিবলৈ। আৰু আমাৰ ওচৰৰ মানুহবিলাকৰ তেনেকুৱা লগা আছে, পায় এনেকুৱা মানে থানে চানে এৰি দিয়ে নহয় ন, শিৱ থানত এৰি দিয়ে ভোবোলা ছাগলী।
আৰু আজিকালি প্ৰায় মানুহেতো ভেটেনেৰিতে নিয়ে 50 টকা লয়, বেজি চেজি দিয়ে, তেনেকেই হৈ যায় ন। কিন্তু সেই মানুহ ঘৰ ইমান আকালত আছেনে? ভুবুলা ছাগলীটো তেনেকৈ হেৰি কৰে, পইচা লওক ন, বা 50 টকা 100 টকা লওক, আকৌ সেইটোকে লৈ পেলাই বাপৰে হাজাৰ হাজাৰ টকা মানে ইনকাম কৰিবলৈ ধৰিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, প্ৰায় সংখ্যক আজিকালি থানবিলাকত যে ভুবুলা ছাগলী দিয়ে, কি কৰে জানেনে? এনেকুৱা মানে এইবিলাক মদ খোৱা ড্ৰাগছ খোৱা মানুহে যে ছাগলীবিলাক আনি নোম চুম কাটি গা চা ধুৱাই স্প্ৰে মাৰি পেলাই বিক্ৰী কৰি দিয়ে। তেনেকুৱা ৰেকৰ্ডো আছে আৰু নিউজত পাইছোঁ, আৰু আগতে মই নিজে দেখিছিলোঁ তেনেকুৱা। জানেনে? ইমান অভদ্ৰ, ইমান মানুহ তললৈ যাব, বাপৰে পাৰে আৰু দেই কিছু। ছাগলীক পাৰিছে যেতিয়া কেইদিনমানৰ পিছত মানুহকো তেনেকৈ কিবা এটা পদ্ধতি ওলাব চাগে, মানুহকো তেনেকৈ কণ্ট্ৰল কৰিব পৰা। গতিকে মই এই ভিডিঅ'টো বনাইছোঁ অকল মনোৰঞ্জনৰ কাৰণেহে দেই, বেলেগ উদ্দেশ্য একো নাই। কিবা এটা মোৰ ভাল লাগিছে, আৰু এইটো যেতিয়া মই ফেচবুকত দিম, ইউটিউবত বাৰু ইমান সকলোৱে হেৰি নাপায়, ফেচবুকত দিম, তেতিয়া যে অৰ্চনাই মোক এনেকুৱা ক'ব। আৰু মই সেই ৰিজু বাবাৰ কথা অৰ্চনাৰ ফেচবুক পেজতে মই পাইছিলোঁ, আৰু গোটেইখিনি মই তুলি দিয়া নাই। সেই ৰিজু বাবানো মোক ভাল লগা নাই, খং উঠে সেইটো মানুহক দেখিলে, সেইটো কাৰণে মই তেনেকৈ দিয়া নাই। গতিকে আৰু মই ভিডিঅ'টো ডাঙৰ কৰি গৈ নাথাকোঁ, চমুৱাই থৈ দিছোঁ দেই, অকল মনোৰঞ্জনৰ কাৰণে। ইয়াত বেয়াকৈ কমেণ্ট নকৰিব প্লিজ কৈছোঁ। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।